ৰাজ্যত বিগত কিছুদিনৰ পৰা নেৰানেপেৰা বৰষুণৰ পিছত ইটোৰ পিছত সিটো প্ৰান্ত এবাৰ বানপানীৰ কবলত পৰাৰ পিছতে এবাৰ দেখা পোৱা গৈছে কামপুৰত মাত্ৰ দুটা মাহৰ ভিতৰত তৃতীয়টো বানৰ কবলত পৰিছে কামপুৰ আৰু এই তৃতীয়টো বানৰ কবলত পৰা কামপুৰৰ বৰ্তমানৰ পৰিস্থিতি কি জনাব বিচাৰিছো সবিশেষ আৰু এই মুহূৰ্তত জনাব বিচাৰিছো বিশেষ খবৰটো দুমাহৰ ভিতৰতে তৃতীয়টো বানত বিধ্বস্ত কামপুৰৰ বৃহত্তৰ অঞ্চল খান্দম বান্ধ আৰু ভগ্ন মাথাউৰিয়ে পানীত বুৰিল জনাঞ্চল কামপুৰৰ 10খনৰো অধিক গাঁও এতিয়া বানৰ কবলত পৰিছে কামপুৰৰ 10খনতকৈও অধিক গাঁও এতিয়া বানৰ কবলত পৰিছে আশ্ৰয় শিবিৰত দিনে নিশাই কটাইছে শতাধিক ৰাইজ দিনে নিশাই কটাইছে শতাধিক জনতা কামপুৰ যমুনামুখ সংযোগী পথেৰে যাতায়াত বন্ধ কৰি দিয়া হৈছে জনজীৱনৰ লগতে পশুধনৰ বিস্তৰ ক্ষতি সাধন কামপুৰ যমুনামুখ সাংজুৰিয়া পটিয়াপাম সাংকি বকুলগুৰি অঞ্চল এতিয়া বানৰ কবলত ভগ্ন মাথাউৰিয়ে পানীৰ জলমগ্ন হৈছে গৰুখন্দা নিৰাপদ ঠাই বিচাৰি হাবাতুৰি খাইছে বানাক্ৰান্ত ৰাইজে এতিয়া নিৰাপদ ঠাই বিচাৰি হাহাকাৰ কৰিব লগা হৈছে কামপুৰৰ বৃহত্তৰ অঞ্চলৰ জনতাই দুমাহৰ ভিতৰতে তৃতীয়টো বানত বিধ্বস্ত কামপুৰৰ বৃহত্তৰ অঞ্চল খান্দম বান্ধ আৰু ভগ্ন মাথাউৰিয়ে বাগৰিছে এতিয়া পানী কামপুৰৰ 10খনৰো অধিক গাঁৱত এতিয়া বানৰ কবলত পৰা পৰিলক্ষিত হৈছে আশ্ৰয় শিবিৰত দিনে নিশাই কটাইছে শতাধিক ৰাইজ কামপুৰ যমুনামুখ সংযোগী পথৰে যাতায়াত সম্পূৰ্ণ বন্ধ কৰি দিয়া হৈছে জনজীৱনৰ লগতে পশুধনৰ বিস্তৰ ক্ষতি সাধন কামপুৰ যমুনামুখ সাংজুৰিয়া পাটিয়ামপাম সাংচৰি বকুলগুৰি অঞ্চল এতিয়া জলমগ্ন হৈ পৰিছে গাৰুখুন্দা কহাৰগাঁও দেৱানীৰি কলি বাৰেগুগা গাঁৱকে ধৰি এতিয়া বহু গাঁও এতিয়া বানৰ কবলত পৰা পৰিলক্ষিত হৈছে নিৰাপদ ঠাই বিচাৰি জনতাৰ মাজত এতিয়া হাহাকাৰ পৰিৱেশ আমাৰ ওচৰত কিছু মন্তব্য আছে মন্তব্য দেখিবলৈ চেষ্টা কৰিম কপিলী নদী আৰু বাৰে বাৰে পানীটো সোমাই আছে ইয়াৰ কাৰণ এটাই মথাউৰিবোৰ ৰিপেয়াৰিং নকৰাৰ কাৰণে মথাউৰিবোৰ আহে পঞ্চায়তত ভালকৈ কামবোৰ নকৰে যেনে অলপ মাটি পেলাই তাকে ফটো মাৰি পেলাই বিলবোৰ তোলে আৰু যিহেতু প্ৰথমবাৰ পানীতে মথাউৰিটো ভাঙি গৈছিলে তেতিয়া যদি কিবা পানীটো শুকাওঁতে অলপ বনাই দিলেহেঁতেন এবাৰ হয়তো বাকী দুটা পানী মানুহে ভুগিবলগীয়া নহ'লহেঁতেন মানুহবোৰ এতিয়া বৰ্তমানটো পানী অলপকৈ সোমাই আছে ওখ ঠাই মথাউৰি আৰু ৰেল লাইনে উপায় আৰু বাকী কোনো উপায় নাই মানুহৰ থাকিবলৈ গৰু ছাগলী ৰেল লাইনত একেলগে মানুহ য'ত গৰু ছাগলী একেলগে ৰাখিব লাগে পানী বাঢ়ি আছে কপিলী নদীৰ আৰু বাৰে বাৰে পানীটো সোমাই আছে ইয়াৰ কাৰণ এটাই মথাউৰিবোৰ চাওকে জনাইছো তেওঁ এবাৰ আহি জেগাখিনি চাওকহি আমাৰ ৰাইজবিলাক ক'ত আছে তেওঁলোককে অৱগত কৰাইছো যাতে ডিচি চাৰে চাওক আৰু লাগিলে চিএমকো জনাইছো তেওঁলোকে অকণমান চাওকহি মানুহজনো ৰেল লাইন যাব লাগিব নহ'লে মাথাউৰিত যাব লাগিব নহ'লে আপোনাৰ হেৰিত যাব লাগিব শিবিৰত যাব লাগিব লালঘৰত যাব লাগিব তেওঁলোকে কৈ হেৰি কৰিম ডিচি চাওকে জনাইছো তেওঁ এবাৰ আহি জেগাখিনি চাওকহি